আহি আছে গুৱাহাটীলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। অসম চৰকাৰৰ দ্বাৰা অলপতে উদ্বোধন কৰা গুৱাহাটী বৰাগাঁৱৰ অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত সজা স্মাৰক সৌধত প্ৰধানমন্ত্ৰী উপস্থিত হ'ব এটা চৰকাৰী কাৰ্যসূচীত। আমি ভাবোঁ যে প্ৰধানমন্ত্ৰী এই শ্বহীদ স্মাৰক বেদীত উপস্থিত হোৱাৰ কোনো যুক্তি নাই আৰু তেওঁ ইয়াক লৈ কোনো গৌৰৱ কৰাৰো প্ৰয়োজন নাই, কিয়নো অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতি স্বৰূপ অসম চুক্তি সম্পূৰ্ণৰূপে পালন কৰিম বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰতিশ্ৰুতি দিছিল 2014 চনৰ বিজেপিৰ ভিছন ডকুমেণ্টত। কিন্তু অসম চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত নৰেন্দ্ৰ মোদীয়ে কি কৰিলে সেইটো অসমৰ ৰাইজে জানে। অসম চুক্তিক বানচাল কৰি দিয়া হ'ল কা আইনৰ জৰিয়তে শেষত এতিয়া শেহতীয়াভাৱে 2024 চনলৈ অসমত বিদেশীয়ে আহিব পাৰিব বুলি স্পষ্টভাৱে ক'লে আৰু বাংলাদেশৰ পৰা যিসকল হিন্দু নাগৰিক তেওঁলোকক 24 চনলৈ নাগৰিকত্ব দিব বুলি এক সংশোধনী আইনো আনিলে। গতিকে দেশ নৰেন্দ্ৰ মোদী ডাঙৰীয়াই অসম চুক্তিক নস্যাৎ কৰিলে। অসম চুক্তিক মতে 1971 চনত বিদেশী খেদিম বুলি যিটো কোৱা হৈছিল, প্ৰতিশ্ৰুতি দিয়া হৈছিল সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ দ্বাৰা, সেই প্ৰতিশ্ৰুতি ভংগ কৰি বিজেপিয়ে 1971 চনৰ পৰিৱৰ্তে 2024 চনলৈ অসমত বাংলাদেশী আহি থাকিব পাৰিব বুলি, হিন্দু বাংলাদেশী আহি থাকিব বুলি ক'লে বা লিখিত ৰূপত এক আইন প্ৰণয়ন কৰিলে। গতিকে ইয়াৰ পাছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰাগাঁৱৰ শ্বহীদ স্মাৰক সৌধত উপস্থিত হোৱাৰ কোনো যুক্তি নাই আৰু তাত উপস্থিত হোৱাৰ বাবে তেওঁ আচলতে কোনো অধিকাৰেই নাই। কাৰণ অসম চুক্তিক সম্পূৰ্ণৰূপে নস্যাৎ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে 2024 চনলৈ অসমলৈ বাংলাদেশী আহি থাকিব বুলি আইনগত অধিকাৰ দিলে। প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আপুনি কোৱা নাছিলনে কলিকতাৰ এখন ৰাজহুৱা সভাত যে 16 মে'ৰ পৰা অসমৰ পৰা বা ভাৰতবৰ্ষৰ পৰা তালি টোপোলা বান্ধি বাংলাদেশী যাব লাগিব? এই কথা এতিয়া পাহৰিলে নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়া? কি সাহসত আপুনি শ্বহীদ স্মৃতি সৌধত উপস্থিত হ'ব খুজিছে সেইটো আপোনালোকে ভাৰতবৰ্ষৰ ৰাইজক, অসমৰ ৰাইজক ক'বনে? প্ৰধানমন্ত্ৰী ডাঙৰীয়া, NRCক উচ্চতম ন্যায়ালয়লৈ নি কিয় তাত আবদ্ধ কৰি ৰাখিলে তাৰ উত্তৰ অসমৰ জনসাধাৰণক দিবনে? NRCত চিনাক্ত হোৱা 19 লাখ বিদেশীক ক'ত খেদিলে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি ক'বনে? উত্তৰ দিয়ক প্ৰধানমন্ত্ৰী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী মহোদয়, অসমৰ পৰা কেইজনমান বাংলাদেশী ভাৰত-বাংলাদেশ সীমান্তলৈ নি পুছবেক কৰা হৈছিল। সেই পুছবেক কৰা বাংলাদেশীসকলক অসমলৈ কিয় ঘূৰাই আনিলে মুখ্যমন্ত্ৰীয়ে?